আজিৰ যেটো লেসন এটো হল নাম মুদ্ৰা আৰু বেংক ব্যৱস্থা ইয়াৰ ওপৰত আলোচনা হ'ব মূল আলোচ্য বিষয়বিলাক আছে বিনিময় প্ৰথাৰ কথা আছে ইয়াৰ সুবিধা অসুবিধা মুদ্ৰাৰ ক্ৰমবিকাশ এইটা টিচিং পইণ্ট বিনিময় প্ৰথা সুবিধা আছে ইয়াৰ অসুবিধা আছে সুবিধা অসুবিধা আছে বিনিময় প্ৰথা তাৰ পিছত পঢ়িম আমি মুদ্ৰাৰ ক্ৰমবিকাশ কেনেকৈ বিকাশ হ'ল মুদ্ৰা তাৰ পিছত পঢ়িব লাগিব মুদ্ৰাৰ ধাৰণা বৈশিষ্ট্য এই মুদ্ৰাৰ ধাৰণা কনসেপ্টটো ধাৰণাৰ লগত বৈশিষ্ট্য থাকিব ইয়াৰ লগত প্ৰকাৰ থাকিব এনেকৈ গৈ গৈ থাকিব এটাৰ লগত ইটো লিংক হৈ গৈ শেষত ভূমিকা মুদ্ৰাৰো সুবিধা আছে অসুবিধা আছে শ্ৰেণীকৰণ আছে এইবিলাক কথা আমাৰ ইয়াত আলোচনা হ'ব শেষত বেংক ব্যৱস্থাৰ কথা আহিব বেংকৰ সংজ্ঞা থাকিব প্ৰকাৰ থাকিব কাৰ্য থাকিব লগতে উৎপত্তি বিকাশ এইটো হ'ল আমাৰ ইন্ট্ৰডাকশন পাৰ্ট গতিকে এইটো আমি এতিয়া পঢ়িম ইয়াত যিখিনি আমি আলোচনা কৰিম টকা পইচাৰ লেনদেনৰ কথা গতিকে অভাৱ অভিযোগৰ কথা থাকিব গতিকে ইয়াত উদাহৰণ দিব লাগিব ক খ এনেকুৱা বেপাৰী বস্তু আদান প্ৰদান বিনিময় প্ৰথা এইবিলাক গোটেইখিনি ইয়াত আহিব গতিকে আমি ইয়াৰ ওপৰত এতিয়া আলোচনা আগবাঢ়াম প্ৰথম যেটো আছে মুদ্ৰা বেংক ব্যৱস্থা লাইনটো আছে বিনিময় প্ৰথা প্ৰথম কৈছে সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হ'ল বিনিময় প্ৰথা এই লাইনটো মনত ৰাখিব লাগিব সদায় সামগ্ৰীৰ বিপৰীতে এটা সামগ্ৰী দিলো মই আৰু তাৰ বিনিময়ত আৰু বেলেগ এটা সামগ্ৰী ললো বস্তু ললো এটোকে কয় বিনিময় প্ৰথা হলনি কৰা মই কাৰোবাক কিতাপ দিলো কোনোবাই মোক কলম দিলে হলনি কৰিলো এটো বিনিময় হৈ গ'ল কিয় কোনো ব্যক্তি বা কোনো দেশে আত্মনিৰ্ভৰশীল নহয় কোনো ব্যক্তি কোনো দেশ আত্মনিৰ্ভৰশীল নহয় তাৰমানে সকলো বস্তু সিহঁতৰ হাতত নাথাকে কাৰণ কোনেও নিজে উৎপাদন কৰি ল'ব নোৱাৰে সকলো বস্তু এতিয়া আত্মনিৰ্ভৰশীলতাৰ এই যিটো অভাৱ এই অভাৱটো হৈছে পৰস্পৰ নিৰ্ভৰশীলতাৰ কাৰণ গতিকে আমাৰ ওচৰত সব বস্তু নাই আমি সেইকাৰণে বেলেগৰ ওচৰত ডিপেন্ড কৰো বেলেগৰ পৰা লওঁ হাল হলনি কৰো এইটো হ'ল আত্মনিৰ্ভৰতাৰ অভাৱ সেইকাৰণে আমি পৰস্পৰ নিৰ্ভৰশীল এটা উদাহৰণ ইয়াত দিছে এক্সাম্পল ব্যক্তি কৰ কথা কৈছে কয় কি কৈছে ধান উৎপাদন কৰিছে ধান এতিয়া পথাৰত খেতি হ'ব ধান খেতি কঠীয়া পাৰিছে কিছু দিনৰ ৰুব তাৰ পিছত ধান পকিব কাটিব খুনাব চাউল ওলাব তেনেকুৱা কয় এতিয়া ধান উৎপাদন কৰিছে আৰু এক নিৰ্দিষ্ট তাৰ অভাৱ আছে সেইটো পূৰণ কৰিবলৈ তেওঁ কুঁহিয়াৰ দৰকাৰ হ'ল কি দৰকাৰ হ'ল কুঁহিয়াৰ পৰা কি হয় আৰু গুড় হয় তাৰমানে তাই জলপান খাব কিবা চাহ খাব কুঁহিয়াৰ লাগে চেনি লাগে গতিকে সি এতিয়া ধানহে উৎপাদন কৰিছে চেনিটো ক'ত পাবহি তাৰ ওচৰততো নাই এতিয়া কি বেলেগৰ ওচৰলৈ যাব লাগিব নিৰ্ভৰশীল হ'ব লাগিব বেলেগৰ ওচৰত গতিকে তেওঁ নিজে কুঁহিয়াৰ উৎপাদন কৰা নাই কথাটো স্পষ্ট হৈ গ'ল এতিয়া তেওঁৰ অভাৱটো কি হ'ব কেনেকৈ আঁতৰ হ'ব তেতিয়া কোনে কাম কৰিব বিনিময় প্ৰথাই
গম পালিনে কথাটো? এতিয়া মই কিবা এটা উৎপাদন কৰিছোঁ, সেইটো মোৰ নিৰ্দিষ্ট এটা অভাৱে দূৰ হ'ল। বাকী আকৌ অভাৱ এটা হ'লেই নহয়, সেইটো মোৰ ওচৰত নাই, বেলেগৰ ওচৰত আছে। ইয়াত যেনিবা ক বুলি দিছে, তাৰে কুঁহিয়াৰ প্ৰয়োজন হ'ল, সেইকাৰণে এই অভাৱটো দূৰ কৰিবলৈ এই বিনিময় প্ৰথাৰ সহায় ল'লে। ঠিক তেনেকে আন এজন ব্যক্তি ক্ষয়, কুঁহিয়াৰ উৎপাদন কৰি আছে বেলেগত। গতিকে সেই খ ওচৰলৈ কোন যাব এতিয়া? ক যাব। ক ওচৰত ধান আছে, খ ওচৰত কুঁহিয়াৰ আছে, যাৰ যিটো হয়। যদি কৰ ধানটো বেছিকে আছে, খ ওচৰত কুঁহিয়াৰ আছে, এতিয়া ক কুঁহিয়াৰ লাগিলে খ ওচৰলৈ যাব লাগিব। খ যদি ধান লাগে কৰ ওচৰলৈ যাব লাগিব। গতিকে দুটাই হাল সলনি কৰিব, কথাটো সেইটোৱে। এই শাৰীত এই বিনিময় প্ৰথাৰ মূল ব্যাখ্যাটো দিয়া হ'ল। গতিকে এইটো কেতিয়া চলিছিলে? যেতিয়া মানুহৰ টকা পইচা নাছিলে, মুদ্ৰা নাছিলে, বেংক ব্যৱস্থা নাছিলে। এনেকুৱা নাথাকোতে বিনিময় হাল সলনি কৰি মানুহে বস্তু অভাৱ দূৰ কৰিছিলে। এটা বস্তু দি বেলেগ এটা বস্তু লৈছিলে, সেইটো তেতিয়াই এইটো বিনিময়, এক্সচেঞ্জ কৰিছিলে। বিনিময় প্ৰথা তেতিয়াই চলি আছিলে। আকৌ এবাৰ ৰিভিজন কৰি আছো আমি, যে কোনো ৰাষ্ট্ৰ বা ব্যক্তি আত্মনিৰ্ভৰশীল কেতিয়াও নহয়, নিজৰ সকলো বস্তু উৎপাদন কৰিব নোৱাৰে, গতিকে বেলেগৰ ওচৰত নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে বাস্তৱত মানুহে সেইকাৰণে সকলো বস্তু নিজে উৎপাদন কৰা সম্ভৱো নহয়। সেইকাৰণে এই সমস্যাটো দূৰ কৰাৰ একমাত্ৰ উপায়টো হৈছে বেলেগৰ ওচৰলৈ যোৱা আৰু হাল সলনি কৰি বস্তু এটাৰ অভাৱ দূৰ কৰা। গতিকে নিজৰ সকলো বস্তু যোগান ধৰিব নোৱাৰিলে একেধৰণৰ অভাৱ বেলেগৰ ওচৰত বস্তু যদি থাকে, তেতিয়াহ'লে মানুহে বেলেগৰ পৰা লয় আৰু বেলেগৰ ওচৰত নিৰ্ভৰ কৰে। ইয়াক কয় পাৰস্পৰিক নিৰ্ভৰশীলতা। আৰু সেইটো উদাহৰণটো আমি ইয়াত পাই গলো। কয় ধান উৎপাদন কৰাৰ কথা কৈছে, একে সময়তে ক্ষয় কুঁহিয়াৰ উৎপাদন কৰাৰ কথা কৈছে। গতিকে কৰ ওচৰত যেতিয়া কুঁহিয়াৰ অভাৱ হ'ল, তেতিয়া কয় কি কৰিব? ধান খিনি লৈ খৰ ওচৰলৈ যাব, খৰ পৰা কুঁহিয়াৰ ল'ব আৰু ক্ষয় বিনিময়ত ধান ল'ব। গতিকে এইটোৱে সেইটো কয় এতিয়া খৰ ওপৰত নিৰ্ভৰশীল হ'ল। গতিকে সেই অভাৱটো দূৰ হোৱাৰ একমাত্ৰ উপায়টো কি থাকিব তেতিয়াহ'লে? বিনিময়, হাল সলনি কৰিব লাগিব, এক্সচেঞ্জ কৰিব লাগিব। এইটো এটা এইটো দিলে কি তাক দিব, এইটো ল'ব। এতিয়া কামটো সেটেল হ'ব। গতিকে তেওঁ নিজৰ ধানখিনি বিনিময় কৰি কুঁহিয়াৰ পৰা পাব পাৰে। আন এজনে আকৌ তেওঁৰ ধানৰ প্ৰয়োজন হ'লে কুঁহিয়াৰ দি পেলাই কি পাব? ধান পাব। কি শিকিলো আপুনি? এইবিলাক যে উলিয়াই দিছো, দেখিছেনে নাই বস্তুটো? চিন্তা চৰ্চা কৰিব লাগিব নিজে, এইটো আহিব লাগিব চিন্তাটো। পৰীক্ষাত প্ৰশ্ন এইটো ষ্টাইলতে আহিব। এতিয়া গোটেই ছেটআপটো সলাই দিলে, আগৰ নিচিনা নাহে আৰু। এতিয়া পেৰেগ্ৰাফটো পঢ়িলো যে লগালগ আইডিয়া আহিব লাগিব। বিনিময় প্ৰথা আধাৰ কি? আত্মনিৰ্ভৰতা পৰস্পৰ নিৰ্ভৰতাৰ মাজৰ সম্পৰ্ক কি? বিনিময়ৰ প্ৰয়োজন কিয় হ'ল? বাস্তৱ উদাহৰণৰ জৰিয়তে দেখুওৱা। এই গোটেই পেৰেগ্ৰাফটোত এই কথাকেইটা আছে। উত্তৰটো এই পেৰেগ্ৰাফটো। ইয়াৰ গোটেই পিকচাৰটো তাত আছে, স্ক্ৰিপ্ট হয় এইটো। বিনিময় প্ৰথা আধাৰ কি? আধাৰটো হ'ল অভাৱ। মানুহৰ অভাৱ হৈছে, সেইকাৰণে নিজৰ ওচৰত নথকা বস্তু এটা আনৰ ওচৰৰ পৰা ল'ব লগা হৈছে। আত্মনিৰ্ভৰতাৰ অভাৱ। আত্মনিৰ্ভৰতা পৰস্পৰ নিৰ্ভৰতাৰ মাজৰ সম্পৰ্ক কি? কোনেও নিজৰ বস্তু উৎপাদন কৰি ল'ব নোৱাৰে সকলো বস্তু, সেইকাৰণে আনৰ ওপৰত নিৰ্ভৰ কৰে। বিনিময়ৰ প্ৰয়োজন কিয় হ'ল? এজন মানুহে যি বস্তু উৎপাদন কৰে সেইখিনি যথেষ্ট নহয়, তেওঁ পৰৱৰ্তী সময়ত বেলেগ এটা অভাৱ হয়। সেই অভাৱ দূৰ কৰিবলৈ বেলেগৰ ওচৰলৈ যাব লগা হয়। বেলেগৰ ওচৰত যদি সেই বস্তুটো পাই যায়, মিলি যায় অভাৱটো, তেতিয়া বিনিময়ৰ প্ৰয়োজন হৈ যায়। বাস্তৱ উদাহৰণ দিয়া, ক খ কথা কৈ দিবা, কুঁহিয়াৰ ধান উৎপাদনৰ কথা। কিমান কথা হ'ব পাৰে এটা 4টা লাইনত। যে কোনো দেশে আত্মনিৰ্ভৰশীল কিয় নহয় বুলি কৈছে, এনেকুৱা প্ৰশ্ন আহিব। কেলে নহয়? সকলো দেশতে সকলো বস্তু উৎপাদন নহয়, যিখিনি প্ৰয়োজন হয় মানুহে সেইখিনি উৎপাদন কৰে।
একে সময়তে সকলো বস্তুটো উৎপাদন কৰিব নোৱাৰে, গতিকে তেনে ক্ষেত্ৰত ৰাষ্ট্ৰয়ো আত্মনিৰ্ভৰশীল নহয়, বেলেগৰ পৰা বস্তু আনিব লগা হয়। ক খ উদাহৰণৰ জৰিয়তে বিনিময় প্ৰথাৰ প্ৰয়োজনীয়তা কিদৰে প্ৰকাশ পাইছে লিখিবলৈ আহিব, উদাহৰণ দি দিম। যদি বিনিময় প্ৰথা নাথাকিলেহেঁতেন কৰ অভাৱ কেনেকে পূৰণ হ'লহেঁতেন? এইটো কিয় প্ৰয়োজন আছে, এইবিলাক উদাহৰণ। এনেকুৱা ধৰণৰ বস্তুবিলাক চিন্তা চৰ্চা কৰি পঢ়ি থাকিব লাগিব, তেতিয়াহে পঢ়াৰ প্ৰতি আগ্ৰহ মানুহৰ বাঢ়িব। নকল কিতাপৰ লাইনকেইটা পঢ়ি থাকিলে নহয়। এতিয়া তাৰ পিছত আমি পাই গলো তেওঁক ধানৰ প্ৰয়োজন হৈছে, তেওঁ ধান উৎপাদন নকৰে, ক আৰু খৰ মাজত বিনিময় হ'ব। এতিয়া কেলে কয় ধানখিনিৰ এক অংশ খক দিলো, তাৰ বিনিময়ত কয় খৰ পৰা কুঁহিয়াৰ ললে আৰু খয় কৰ পৰা ধান ললে, ফলত দুইটাই বিনিময় হৈ গল, দুইটাৰ অভাৱ দূৰ হৈ গল। ক আৰু খ কোনোৱে নিৰ্ভৰশীল নাছিলে, আত্মনিৰ্ভৰশীল নাছিলে, কাৰণ দুইটাই বেলেগ বেলেগ বস্তুহে উৎপাদন হৈছে, ইটোৰ লগত সিটো। পৰস্পৰ নিৰ্ভৰশীল, নিৰ্ভৰ কৰিব লগা হ'ল। গতিকে এই যে সামগ্ৰীৰ সলনি সামগ্ৰীৰ পোনপটীয়া বিনিময় হ'ল, দুইটা অভাৱ পূৰণ হৈলে, এইটো হ'ল বিনিময় প্ৰথা। ক খ উদাহৰণ গোটেই পেৰেগ্ৰাফটোত আছে, ভালকে এবাৰ নিজেও পঢ়িলে মনত ৰৈ যাব। ইয়াত এটা পিকচাৰ আহিছে, এই সামগ্ৰীৰ সাল সলনি কৰা এটা পিকচাৰ আছে, আৰু এইটো বাস্তৱ, এতিয়াও চলি আছে। এইটো কি? জোন মিল মেলা, য'ত পৰম্পৰাগত বিনিময় প্ৰথা 21 শতিকাৰ আধুনিক যুগতো অব্যাহত আছে। এই মেলাখনৰ বিষয়ে আহিব, জোন মিল মেলা কি? জোন মিল এডোখৰ ঠাই মৰিগাঁও, তাত এটা সময়ত এখন মেলা বহে, তাত মানুহে এই পৰম্পৰাটো বজাই ৰাখিছে যে সেই বিশেষ দিনটোত নিজৰ নিজৰ প্ৰয়োজনীয় বস্তুবিলাক পইচা দি নিকিনে। এতিয়া পইচা দি চলি আছে চবতে, অনলাইন ট্ৰেডিং হৈ গৈছে, গুগল পে আহিলে, ফোন পে আহিলে। এইটো যুগতো সেই প্ৰথাটো যাতে চলাব পাৰে এদিনৰ কাৰণে মানুহে, বা এটা নিৰ্দিষ্ট কেইদিনমানৰ কাৰণে কি কৰে, নিজৰ প্ৰয়োজনীয় বস্তু লৈ যায়, যিটো নাই ইটো বস্তু দি আনে সিটো লৈ। মেলা দেখিছ নাই তাত? তহঁতি চকৰি উঠা মেলা দেখিছ, এই চকৰি ৰেল গাড়ীত উঠা, এই জাহাজত উঠা মেলা নাই কথা। এইটো মেলা জোনবিল মেলা। ইয়াক ভৈয়ামৰ পাহাৰৰ মাজত এটা ৰিলেশ্যন, সম্পৰ্ক স্থাপন কৰে। পাহাৰীয়া জনজাতি যিবিলাক লোক আছে, তিৱা সম্প্ৰদায়ৰ লোকবিলাকে এই জোনবিল মেলাৰ সময়ত পাহাৰত যিমান বস্তু উৎপাদন হয় লৈ আহে, ভৈয়ামৰ মানুহেও নিজৰ বস্তু উৎপাদন কৰি লৈ যায়, এক্সচেঞ্জ কৰে। ইয়াৰ পৰা যিটো বস্তু পইচা দি নহয়, এটা বস্তু দি আনটো বস্তু লয়, এইটো বিনিময় প্ৰথা। এইটো এদিনৰ কাৰণে বা এটা সময়ৰ কাৰণে পৰম্পৰাটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। গতিকে এইডোখৰলৈকে আছিলে আমাৰ এটা মূল কনচেপ্ট, যে বিনিময় প্ৰথা কাক বোলে, উদাহৰণ দি লিখা, তেতিয়া এইটো গোটেই বস্তুটো লিখিব পাৰিব লাগিব। বিনিময় প্ৰথা সুবিধাজনক নহয়, ইয়াৰ বহুতো অসুবিধা আছে। কি অসুবিধা আছে? কি অসুবিধা আছে, আমি অসুবিধাবিলাক চাব লাগিব এতিয়া।